অতিকৈ চেনেহৰ মুগাৰে মুহুৰা তাতোকৈ চেনেহৰ মাকো তাতোকৈ চেনেহৰ বহাগৰ বিহুটি নাপাতি কেনেকৈ থাকো নগাঁও জিলাৰ হদৌ জামুগুৰি যুৱ সমাজৰ সৌজন্যত জামুগুৰি সমূহীয়া ভৱনত শনিবাৰে দিনজোৰা কাৰ্যসূচীৰে কেন্দ্ৰীয়ভাৱে ৰঙালী বিহু উৎসৱ উদযাপন কৰা হয় কাৰ্যসূচী অনুসৰি পুৱা বৃক্ষৰোপণ ভেকচন প্ৰতিযোগিতা আৰু বিহুগীত প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় দুপৰীয়া মুকলি বিহু প্ৰদৰ্শন কৰা হয় সন্ধিয়া শাৰীৰিকভাৱে অক্ষম দুজন ব্যক্তিৰ গীত সন্ধিয়ালৈ বন্তি প্ৰজ্বলন আৰু মঞ্চ উদ্বোধন কৰা হয় নিশা 7 বজাত উৎসৱ উদযাপন সমিতিৰ মহিলাসকলৰ দ্বাৰা জেং বিহু প্ৰদৰ্শনৰ পাছতেই আধুনিক নৃত্যৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় বুলি হদৌ জামুগুৰি যুৱ সমাজৰ সভাপতি কৃষ্ণকান্ত নাথ আৰু সম্পাদক দিব্যজ্যোতি নাথে সদৰি কৰে আজি যি প্ৰচেষ্টাত আমি বিহুখন আগবঢ়াই যাবলৈ বিচাৰিছোঁ কিন্তু আমি ভাবিছিলোঁ যে চৰকাৰৰ পৰা কিবা অৰিহণা পাম আৰু হয়তো এই অৰিহণাখিনি আমি নাই পোৱা আমি গাঁৱৰ পৰা ধৰি লওক আমাৰ নিৰ্দিষ্ট দুই এজন ভাই ককাইৰ পৰা তুলি তালি আমি বিহুখন পাতি আছোঁ আৰু পাতি যাম আগলৈ সেই অসমবাসীক জনাও যায় আগত দিনকেইটা আমাৰ এই বিহুখনক চাওক আপোনালোকেও চাওক আমিও দেখুৱাব পাৰোঁ যাতে এইখিনি আপোনালোকক কৈ সামৰণি মাৰিলোঁ টুকটুকিৰ পৰা আদিলুৰ ৰহমানৰ ৰিপৰ্ট এনি ভাৰত 24